হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। যাৰ যাৰ বেয়া দিন চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ যাতে ভাল হয়। আৰু আমি একদম ইয়াত দেখিছেনে পুৱাই একদম সাজি কাচি মানে ৰাস্তাৰ মুখত আহি ৰখি আছোঁ। কিয় জানেনে? আমি যাওঁ সৰভোগ। আৰু এয়া আমি ৰখি থাকোঁতেই আহি পাই গ'ল আমাৰ বাছখন। আৰু এয়া আমি গৈ আছোঁ। মই একদম এয়া বৰপেটা ৰোডত ৰখাইছেহি। বৰপেটা ৰোডতহে ভিডিঅ' কৰিছোঁ, মানে মোৰ অৱস্থা একদম বেয়া হৈ গৈছে দেই। সেইবাবে ভিডিঅ' কৰাই নাছিলোঁ। যিহেতু মোৰ বাছত উঠিলে বমি হয়, সেইবাবে আৰু ভিডিঅ' কৰা নহ'লে। বৰপেটা ৰোডত আহি ৰখাইছে, গতিকে একদম বৰপেটা ৰোডত আহি অকণমান ভিডিঅ' কৰিছোঁ। তাকে আমি গৈ আছোঁ সৰভোগ। কৈছোঁ সৰভোগ গৈ থকাৰ কাৰণ হ'ল অন্নপ্ৰশন খাবলৈ গৈ আছোঁ। আৰু তাত গৈ ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ, কাৰণ চবতে মোবাইলটো মানে কেমেৰাটো ওলোৱাই ল'বলৈ ভাল নালাগে, হয়নে? মানুহেনো কি বুলি ভাবিব এনি টাইম মোবাইল কেমেৰা ভিডিঅ'কৈ থাকিলে। যদি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, আৰু নোৱাৰোঁ যদি নাই। আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু শেষত জনাব নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনে পালে। তাকে এয়া মই আহি পাই গ'লোঁ। দেখিলেনে আমাৰ যে টিকলি? এয়া অন্নপ্ৰশনৰ নিয়মখিনি অকণমান দেখুৱাব চেষ্টা কৰিছোঁ, কেনেকৈ কৰে কি কৰে। যিহেতু প্ৰথমতে মামাকে মুখত ভাত দিব লাগে, আৰু এয়া হৈ গ'ল ডাঙৰ মামা, আৰু এয়া হৈ গ'ল সৰু মামা। দুজন মামাক দুইজনে প্ৰথমতে দি লৈছে, তাৰপিছতে আৰু সকলোৱে দি গৈছে। আৰু আইতাকে জেঠাইকে এইগৰাকী আইতাক হয়। আৰু এয়া মই যিহেতু ইমান দূৰৰ পৰা গৈছোঁ অন্নপ্ৰশন বুলিয়ে, আৰু মুখত যদি ভাতকণ নিদিওঁ তেতিয়াহ'লে মোৰো বেয়া লাগিব, হয়নে? সেইবাবে ময়ো অকণমান খুৱাই দিলোঁ। আৰু যিহেতু যেতিয়া আমি তেজপুৰৰ পৰা গৈছিলোঁ, বাছত গৈছিলোঁ, আৰু উভতি আহোঁতে তেতিয়া আমি ট্ৰেইনত আহিম বুলি আগতীয়াকৈ কৈ থৈছিলোঁ। আৰু বাছত আহোঁতে বহুত বেছি কষ্ট হৈছিলে, আৰু 3টা বাজিত যিহেতু ট্ৰেইন আছিল, আমি একদম পটাপট ভাত পানী খাই একদম আজৰি হৈ এয়া ট্ৰেইন ষ্টেচন পাই গ'লোহি। দেখিছেনে? এতিয়া ট্ৰেইন আহিব ৰখি আছোঁ। আৰু তাকে অলপ দূৰ খোজকাঢ়ি যিহেতু যাব লাগে, আৰু এই বেলেগ বেলেগ ট্ৰেইনবোৰ আহিয়ে আছে। আমাৰ ট্ৰেইনখনৰ কাৰণে ৰখি আছোঁ। অকণ আগতীয়াকৈ আহিলোঁ, যিহেতু ট্ৰেইনৰ কথা ন, ট্ৰেইনৰটো আৰু একদম টাইম টু টাইম, সেইবাবে ৰখি আছোঁ আমাৰ ট্ৰেইনখনলৈ। আৰু এয়া দেখিছোঁ, আৰু এয়া আমাৰ ট্ৰেইন আহি পাই গ'ল। দেখিছেনে? এয়া আহি আছে আমাৰ ট্ৰেইনখন। সৰভোগত উঠিলোঁ, আৰু এতিয়া ৰঙিয়া ষ্টেচনত ৰখিব লাগিব। ইয়াৰ পৰা ট্ৰেইন চেঞ্জ কৰিব লাগিব আকৌ আমাৰ তেজপুৰলৈ বুলি, সেইবাবে এয়া ৰখি আছোঁ। ট্ৰেইন অহা নাই, 6টা বাজিত ট্ৰেইন আছে, ৰখি আছোঁ।